মানে আপুনিয়ে হত্যা কৰিছে। আপুনি পবিত্ৰ নৰেন্দ্ৰ মোদীৰ পৰা অৰ্ডাৰ লৈ পেলাই জুবিনক হত্যা কৰিলে। এইটো কাহিনী নহয় জানো? নহলে নৰেন্দ্ৰ মোদী ইয়ালৈ নাহিলে কিয়? এবাৰ জুবিনৰ কাৰণে মাত এষাৰ নামাতিলে কিয়? মূল হত্যা কৰি আপুনি হয় হিমন্ত বিশ্ব শৰ্মা। সেইকাৰণে ইহঁত আপুনি যদি নহয় তেতিয়াহ'লে ইহঁতৰ থকা মেইল উইটনেছকেইটা কেলৈ আঁতৰাই ৰাখিছে? ইহঁত সেইকেইটাতো আই উইটনেছ। মানে আপুনি কোৰ্টক মানে হেৰি কৰিব বিচাৰিছে। কোৰ্টে আই উইটনেছ নহ'লে কোৰ্টে কেনেকৈ জুবিনক ন্যায় দিব? জুবিনক ন্যায় দিয়াৰ আপুনি স্বাৰ্থত নাই। তাৰমানে আপুনি হৈছে মূল হত্যাকাৰী। হিমন্ত বিশ্ব শৰ্মা আপুনি মূল হত্যাকাৰী। নমস্কাৰ। জানুৱাৰী মাহত আমাৰ জুবিনদাৰ সকলো মৰমৰ হিয়াৰ আমঠু জুবিনদাৰ ন্যায় আমি পামনে? আজি 4 মাহৰ আমি পাৰ হৈ গ'ল, কিন্তু জুবিনদাৰ ন্যায় আমি কেতিয়াও পোৱা নাই। ঠিক আছে, জুবিনদাৰ ন্যায় পাবলৈ আমি কি কৰিব লাগিব? মামাই কৈছে যে জুবিনদাৰ ন্যায় দিমেই, কিন্তু আমি জুবিনদাৰ ন্যায় পাবলৈ ইমান দিন লাগিবনে? ইমান দিন পাৰ হৈ যাব লাগিবনে? আপোনালোকে মোক কমেণ্ট কৰি জনাব কি জুবিনদাৰ ন্যায় পাবলৈ আমি ইমান চিঞৰি থাকিব লাগিব নেকি? জাষ্টিছ ফৰ জুবিন গাৰ্ড, জাষ্টিছ ফৰ জুবিন গাৰ্ড আমি ছ'চিয়েল মিডিয়াদি লিখি আমি ভাগৰি পৰিলোঁ। কিন্তু আমি কৈছোঁ কোনো মানুহে ভাগৰি পৰিব নালাগে। জুবিনদাৰ ন্যায় আমাক লাগিবই আৰু আমি জুবিনদাৰ ন্যায়ৰ বাবে প্ৰতিদিনে আমি লাগি থাকিম যে জুবিনদাৰ ন্যায় লাগিবই। ঠিক আছে, এতিয়া আমি নিউজত শুনিছোঁ বা নিউজত দেখিছোঁ কি জুবিনদাৰ ন্যায় পাবলৈ আমি আৰু আকৌ কিবা মাহ ধৰি আমি ৱাইট কৰি থাকিব লাগিব। এইবিলাকতো আমি শুনিব নোৱাৰিম। আমাকতো জুবিনদাৰ ন্যায় সোনকালে লাগিব। অলৰেডি আমি জানিছোঁ যে জুবিনদাৰ হত্যাকাৰীবিলাকক গ্ৰেপ্তাৰ কৰি থৈছে। কাৰাগাৰত এতিয়াও আছে চেমকানু, সিদ্ধাৰ্থ, অমৃত প্ৰভা আৰু শিখৰ জ্যোতি। সেইজনক যে এতিয়া গ্ৰেপ্তাৰ কৰি থৈছে, কিন্তু ন্যায়ৰ বাবে যে একো মাত মতা নাই। কি মানে জুবিনদাক হত্যা কৰা বুলি ভাবিও এতিয়ালৈকে যে এই হত্যাকাৰীবিলাকক এতিয়ালৈকে বন্দী কৰি থৈ আছে। অতি সোনকালে ফাঁচি দিবলৈ লাগিব। আমাক এই ফাঁচীৰ চাজাটো আমাক লাগিবই। ইমান ডাঙৰ শিল্পীক যে হত্যা কৰিছিল, এইবিলাক আমি চাব পাৰিম নেকি? এইবিলাক আমি চাব নোৱাৰিম। অতি সোনকালে ফাঁচি দিবলৈ লাগিব এই হত্যাকাৰীবিলাকক। আৰু মই জুবিনদাৰে নিউজ আনি আছোঁ এইকেইদিন। জুবিনদাৰ মৃত্যু হোৱাৰ পিছতে মই জুবিনদাৰে নিউজ আনি আছোঁ, কিয়নো ময়ো ডাঙৰ ফেন হয় জুবিনদাৰ। সেইকাৰণে মই জুবিনদাৰ বাবে ভিডিঅ' আনি আছোঁ। বেলেগ একো আপডেট দিয়া নাই, মই জুবিনদাৰ বাবে দি আছোঁ জানা। পোনপ্ৰথমে মোৰ চেনেলত স্বাগতম জনালোঁ। যদি চেনেল নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। আজি এটা নিউজ দিবলৈ খুজিছোঁ, আপোনালোকে চাই ল'ব। ভিডিঅ'টো পুনৰ পৰা প্ৰথমবাৰৰ পৰা শেষৰলৈকে চাব আৰু আপোনালোকে কমেণ্ট কৰিব নাপাহৰিব যে জুবিনদাৰ ন্যায়ৰ বাবে আমি কি কৰিব লাগিব। জুবিনদাৰ হত্যাকাণ্ডগৰাকীক কি শাস্তি দিবলৈ লাগিব আপোনালোকে কমেণ্ট কৰি মোক জনাই দিব দেই। এতিয়া নিউজত আমি আকৌ এবাৰ চাই ল'ম জুবিনদাৰ ন্যায় কেতিয়া পাব, কাৰাগাৰৰ পৰা আদালতত কেতিয়া আহিব চেমকানু সিদ্ধাৰ্থে আৰু কি ক'ব এই আদালতত, আপোনালোকে চাই ল'ব দেই। ঠিক আছে, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু জুবিনদাৰ বাবে এটা লাইক মাৰি দিব। ভিডিঅ'টো চাই লোৱা আকৌ। নহলে মানে আপুনিয়ে হত্যা কৰিছে। আপুনি পবিত্ৰ নৰেন্দ্ৰ মোদীৰ পৰা অৰ্ডাৰ লৈ পেলাই জুবিনক হত্যা কৰিলে। এইটো কাহিনী নহয় জানো? নহলে নৰেন্দ্ৰ মোদী ইয়ালৈ নাহিলে কিয়? এবাৰ জুবিনৰ কাৰণে মাত এষাৰ নামাতিলে কিয়? মূল হত্যা কৰি আপুনি হয় হিমন্ত বিশ্ব শৰ্মা। সেইকাৰণে আপুনি যদি নহয় তেতিয়াহ'লে ইহঁতৰ থকা মেইল উইটনেছকেইটা কেলৈ আঁতৰাই ৰাখিছে? ইহঁত সেইকেইটাতো আই উইটনেছ। মানে আপুনি কোৰ্টক মানে হেৰি কৰিব বিচাৰিছে। কোৰ্টে আই উইটনেছ নহ'লে কোৰ্টে কেনেকৈ জুবিনক ন্যায় দিব? জুবিনক ন্যায় দিয়াৰ আপুনি স্বাৰ্থত নাই। তাৰমানে আপুনি হৈছে মূল হত্যাকাৰী। হিমন্ত বিশ্ব শৰ্মা আপুনি মূল হত্যাকাৰী। আপুনি হত্যাৰ মূল পৰিকল্পনাকাৰী। যদি নহয় আপুনি কেলে এইবোৰ ভাবুকি আহিছে? কি অৰ্থ থাকিল? যদি চেমকানু আৰু সিদ্ধাৰ্থই মাৰিছে তেতিয়াহ'লে আপুনি এইবোৰ ভাবুকি দিয়াৰ কোনো অৰ্থ নাই নহয়। আমি ৰাইট পইণ্টৰ আমি স্পেচিয়েল বেঞ্চ আমি কি বিচাৰিছোঁ? আমি ফাৰ্ষ্ট ট্ৰেক কোৰ্টৰ আমি গৰিমাকে সেইখিনি বিচাৰি আছে। আজি জুবিনৰ হেৰিয়ে সেইটোৱে বিচাৰি আছে। এখন ফাৰ্ষ্ট ট্ৰেক কোৰ্টৰ এখন স্পেচিয়েল বেঞ্চ বিচাৰিছে। আৰু সেই আই উইটনেছখিনি লাগিব নহয়। কেছটোত ন্যায় পাবলৈ যদি আই উইটনেছ নাথাকে কোৰ্টে কেনেকৈ ন্যায় দিব? গতিকে ভয় ভাবুকি নিদিব, ভয় ভাবুকি নোখোৱাব। হত্যা কৰিব ডাইৰেক্ট হত্যা কৰক। আপুনি কিলাৰটো মোকো হত্যা কৰি দিয়ক। মোৰো হত্যা কৰি দিয়ক। জুবিনক হত্যা কৰাৰ দৰে, মানৱন্ত শৰ্মাক হত্যা কৰাৰ দৰে মোকো হত্যা কৰক। এইবিলাক ভয় ভাবুকি নিদিব। বহিলে কাৰাজহত আপুনি কাৰাজহত বহিলে আপুনি থাৰ্ড ক্লাছ
MP কি দি পেলাই কিনিব বিচাৰিছিল নেকি? দুবাৰ MP দিলে, মই নললো, কি হ'ল? MP দিবলৈ আপোনাৰ বহোৱা নাছিল নহয়, ৰাইজৰ উন্নতিৰ কাৰণে বহাইছিল। আপুনি জুবিনক হত্যা কৰি পেলাই ভাবিব যায়, আপুনি মোৰো হত্যা কৰি দিয়ক, মানে আপুনি জুবিন গাৰ্গে কৈছিলে যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। জুবিন গাৰ্গৰ আজি অবৰ্তমানত তেওঁ ভাবিছে যিকোনো কথাবিলাক ক'ব পাৰিব, আৰু সেইকাৰণে জুবিন গাৰ্গক আজি হত্যা কৰা হ'ল বুলি বহুতে ক'ব খোজে। সেইদিনা আজান ফকীৰৰ কথা কৈছে, কিন্তু জুবিন গাৰ্গ থাকিলে এইখিনি কথা ক'ব নোৱাৰিলেহেঁতেন। বাৰে বাৰে জুবিন গাৰ্গৰ কথাবিলাক আমাৰ মনলৈ আহিছে। সেইকাৰণে আজি আপোনালোকৰ জৰিয়তে মই অন্য কথা নকওঁ, এই অঞ্চলৰ ৰাইজক মই খুব পঢ়িবলৈ কৈছোঁ, খুব কষ্ট কৰিবলৈ কৈছোঁ, আৰু নিজৰ ল'ৰা ছোৱালীক ভালকৈ ডাক্তৰ ইঞ্জিনিয়াৰ বনাবলৈ কৈছোঁ, কম্পিটিটিভ এক্সামিনেশ্যনবিলাকত ভালকৈ অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ, যাতে ভালকৈ পঢ়া শুনা কৰি ছুপাৰ স্পেচিয়েলিষ্ট বনাই ইয়াৰ খেতিয়কৰ ল'ৰাই। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কেতিয়াবা বেমাৰ আজাৰ নহওক, যদি হয় ইয়াৰ ল'ৰা ছোৱালীয়ে যাতে ভাল কৰে, তাৰ কাৰণে মই ইয়াৰ ল'ৰা ছোৱালীক ভালকৈ পঢ়া শুনা কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ যে এইবিলাক অঞ্চলত আপুনি এবাৰ আহক, চাওক যে কিমান কৰ্ম কৰে মানুহবিলাকে। চাৰিওফালে আপোনাৰ মাকৈ খেতি, এই মাকৈ খেতিৰে ইথানলত আপোনাৰ দিয়ে, ইথানল কোম্পানীবিলাকে লৈ যায়, তেওঁলোকে উপযুক্তভাৱে পইচা পায় আৰু ল'ৰা ছোৱালীবিলাকক ভালকৈ পঢ়ায়। আজি এই অঞ্চলৰ পৰাই গৈ পেলাই আপোনাৰ গুৱাহাটীৰ ডাঙৰ ডাঙৰ অট্টালিকাবিলাক বনাইছে। আজি ইয়াৰ ল'ৰাবিলাক নহ'লে ধুবুৰী লোকসভা সমষ্টিৰ বিভিন্ন অঞ্চলৰ পৰা যদি পাইল কৰিবলৈ নাযায়, পাইলিঙৰ কাৰণে নাযায়, বিভিন্ন দলংবিলাক আজি কৰাত বহুত অসুবিধা, বিভিন্ন ঘৰবিলাক কৰাত আজি বহুত অসুবিধা। এই লোকসকলে কৰ্ম কৰি খায়। এই কৰ্ম কৰি খোৱা মানুহে কাক কি অসুবিধা কৰিছে মোক কওকচোন। আজি গুৱাহাটীত বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ নেতাবিলাক আহিলে এই লোকসকলে দলঙত ৰং দিব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া ঘাঁহত ভালকৈ খোজকাঢ়িব লাগে, ইয়াৰ মানুহখিনিয়ে সেই ঘাঁহখিনি ৰুব লাগে। এই মানুহখিনিয়েতো কাৰো পানী খোৱা পুখুৰীত বিধ ঢালা নাই। এই লোকসকলক ৰাজনীতিকৰণ কৰি কেৱল তেওঁ জীয়াই ৰাখিবলৈ বিচাৰিছে। জুবিন গাৰ্গে কৈছিলে যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। জুবিন গাৰ্গৰ আজি অবৰ্তমানত তেওঁ ভাবিছে যিকোনো কথাবিলাক ক'ব পাৰিব, আৰু সেইকাৰণে জুবিন গাৰ্গক আজি হত্যা কৰা হ'ল বুলি বহুতে ক'ব খোজে। সেইদিনা আজান ফকীৰৰ কথা কৈছে, কিন্তু জুবিন গাৰ্গ থাকিলে এইখিনি কথা ক'ব নোৱাৰিলেহেঁতেন। বাৰে বাৰে জুবিন গাৰ্গৰ কথাবিলাক আমাৰ মনলৈ আহিছে। সেইকাৰণে আজি আপোনালোকৰ জৰিয়তে মই অন্য কথা নকওঁ, এই অঞ্চলৰ ৰাইজক মই খুব পঢ়িবলৈ কৈছোঁ, খুব কষ্ট কৰিবলৈ কৈছোঁ, আৰু নিজৰ ল'ৰা ছোৱালীক ভালকৈ ডাক্তৰ ইঞ্জিনিয়াৰ বনাবলৈ কৈছোঁ, কম্পিটিটিভ এক্সামিনেশ্যনবিলাকত ভালকৈ অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ, যাতে ভালকৈ পঢ়া শুনা কৰি ছুপাৰ স্পেচিয়েলিষ্ট বনাই ইয়াৰ খেতিয়কৰ ল'ৰাই। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কেতিয়াবা বেমাৰ আজাৰ নহওক, যদি হয় ইয়াৰ ল'ৰা ছোৱালীয়ে যাতে ভাল কৰে, তাৰ কাৰণে মই ইয়াৰ ল'ৰা ছোৱালীক ভালকৈ পঢ়া শুনা কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ যে এইবিলাক অঞ্চলত আপুনি এবাৰ আহক, চাওক যে কিমান কৰ্ম কৰে মানুহবিলাকে। চাৰিওফালে আপোনাৰ মাকৈ খেতি, এই মাকৈ খেতিৰে ইথানলত আপোনাৰ দিয়ে, ইথানল কোম্পানীবিলাকে লৈ যায়, তেওঁলোকে উপযুক্তভাৱে পইচা পায় আৰু ল'ৰা ছোৱালীবিলাকক ভালকৈ পঢ়ায়। আজি এই অঞ্চলৰ পৰাই গৈ পেলাই আপোনাৰ গুৱাহাটীৰ ডাঙৰ ডাঙৰ অট্টালিকাবিলাক বনাইছে। আজি ইয়াৰ ল'ৰাবিলাক নহ'লে ধুবুৰী লোকসভা সমষ্টিৰ বিভিন্ন অঞ্চলৰ পৰা যদি পাইল কৰিবলৈ নাযায়, পাইলিঙৰ কাৰণে নাযায়, বিভিন্ন দলংবিলাক আজি কৰাত বহুত অসুবিধা, বিভিন্ন ঘৰবিলাক কৰাত আজি বহুত অসুবিধা। এই লোকসকলে কৰ্ম কৰি খায়। এই কৰ্ম কৰি খোৱা মানুহে কাক কি অসুবিধা কৰিছে মোক কওকচোন। আজি গুৱাহাটীত বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ নেতাবিলাক আহিলে এই লোকসকলে দলঙত ৰং দিব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া ঘাঁহত ভালকৈ খোজকাঢ়িব লাগে, ইয়াৰ মানুহখিনিয়ে সেই ঘাঁহখিনি ৰুব লাগে। এই মানুহখিনিয়েতো কাৰো পানী খোৱা পুখুৰীত বিধ ঢালা নাই। এই লোকসকলক ৰাজনীতিকৰণ কৰি কেৱল তেওঁ জীয়াই ৰাখিবলৈ বিচাৰিছে। তেওঁৰ নিচিনা এজন মানুহক হত্যা কৰিবলগীয়া কি থাকিব পাৰে? আমাৰ ঘৰখন সানবান হ'ল, গোটেই অসমৰ ৰাইজে এই বস্তুটো সেয়াই বিচাৰি আছে যে কেনেকে জুবিন গাৰ্গৰ দৰে এটা সত্তা এনেকে নোহোৱা হৈ যাব পাৰে। গতিকে তেওঁৰ নিচিনা এজন মানুহক হত্যা কৰিবলগীয়া কি থাকিব পাৰে? চবটো খুলি সম্পূৰ্ণ নিজক উদঙাই সকলোখিনি দেখোন দিয়ে আছিল মানুহজন। তাৰপিছতো এনেকুৱা এটা
ষ্টেপ কিয় ল'ব লগা হ'ল। গতিকে এতিয়া দোষীয়ে শাস্তি পাওক, সেয়াই আমাৰ কামনা। প্ৰতিজন দোষীয়ে কঠোৰতকৈ কঠোৰতম শাস্তি পাব লাগে, সেইটোৱে আমাৰ কাম্য। আৰু ন্যায় ব্যৱস্থাটো খুব ভাল হ'ব বুলি আমি ভাবিছোৱে। কোনো সাৰি যাব নালাগে আৰু সেই তদন্ত ব্যৱস্থাৰ ওপৰতো আমাৰ আস্থা আছিল আৰু আমাৰ দেশৰ আইনৰ ওপৰত আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰতো সমানেই আস্থা আছে। গতিকে সেইখিনি হ'ব বুলি আমি আশা কৰিছো। আৰু তাতে আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে ফাষ্ট ট্ৰেক আদালতৰ কথা তেওঁলোকে হাইকোৰ্টত আপিল কৰিব। গতিকে সেইখিনি আমিও সকলোৱে বিচাৰিছো, ৰাইজেও বিচাৰিছে, আমি পৰিয়ালৰ ফালৰ পৰাও বিচাৰিছো যিমান সোনকালে পাৰে সেই ন্যায় প্ৰক্ৰিয়াটো আৰম্ভ হওক আৰু ভালকে পৰিচালিত হওক আৰু এটা মীমাংসা যাতে আমি সোনকালে পাব পাৰো। আৰু পুনৰবাৰ কৈছো, দোষীয়ে কঠোৰতকৈ কঠোৰতম শাস্তি পাব লাগিব। আমাৰ গোটেই মানে থেংক ইউ ছ' মাছ বন্ধু বান্ধৱী, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে। আৰু কোনটো ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে মোৰ ভিডিঅ' চাই আছা কমেণ্ট কৰি জনাই দিব। জুবিনদাৰ বাবে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ। নেক্সট আপডেট লগ পাম। ধন্যবাদ, বাই বাই।